100K কালিয়ে মোৰ চেনেলটোত 100K সাবস্ক্ৰাইবাৰ্স সম্পূৰ্ণ হৈছিলে আৰু কালি ভন্টিহঁতে সাৰপ্ৰাইজ দিম বুলি মোক ৰৈ আছিলে মই কামৰ পৰা সোনকালে আহি গলো আৰু কালি ইমানে ভাগৰ লাগিলে কালি ভিডিঅ' বনাব একদমে মন নগল আৰু ভন্টিয়ে কেক বনাই আছিল দাদা নাই আৰু দাদা 1 লাখ হ'বলে অকল এটা সাবস্ক্ৰাইবাৰ বাকি আছে আমি এই ভিডিঅ' কৰি দিছো আমি এটা কিবা কৰো দে সেট কৰো ইয়া আরে স্ক্রিন হুয়া না আরে এটা জলদি আরে আমি কিবা দে এক্সলে এনজয়মেন্ট কি হৈছে এটাই সাবস্ক্রাইবার লাগে অকল এফালে কি হৈ গল আজি পাৰ্টি পাৰ্টি খাই যাম আজি হৰু বাগিনা 1 লাখ হৈছে কাৰণে মই পাৰ্টি ডাঙৰ পাৰ্টি আগতিয়াকে গম পাই মাহি হেতে আহিছে ভিডিঅ' দেখি গম পাই 1 লাখ হৈ গল 1 লাখ হৈ গল ইমান ভাল লাগিছে ৰাতি আমাৰ কাৰণে কেক বনাই আছে আমাৰ 100K সেলিব্ৰেশন কৰিবৰ কাৰণে কেক বনাই আছে আৰু আমাৰ ভন্টিয়ে বহুত ধুনিয়া ধুনিয়া কেক বনায় মই হয়তো কেক ইমান নেখাও মিঠা হৈ যায় বেছি হলেও ৰিসেন্টলি ভন্টিয়ে বনোৱাটো খাই চাইছিলো বহুত ধুনিয়া হৈছে কাহা মিলেগা আছে ভন্টি কিন্তু এইটো কি বুলি কয় কি লাগে কি বুলি কৈছিলে এইটো গৰম কিবাটো কাৰেণ্টৰটো ওভেন লাগে চাগে ন কেক বনাবৰ কাৰণে কিন্তু ওভেন নাই আমাৰ ঘৰত সেই কাৰণে নেকে এই চৌকাটো আছে এই চৌকাটোৱে হাৱা মাৰি থাকে যে বেটাৰীৰ পৰা জ্বলি থাকে এই চৌকাটোতে ইয়াতে মানে কেৰাহিত বনাই আৰু খুবেই টেষ্টি হয় ভন্টিৰ বনোৱা খাবলৈ আৰু আগতিয়াকে ধন্যবাদ জনাই দিছো ভন্টি আৰু আজি মানে মোৰ কি হৈছে বহুত আমনি লাগি আছে ভিডিঅ' বনাবৰ কাৰণে আমনি লাগি আছে ইন দা সেন্স মানে মই কাম কৰি আহিছো টোপনি লাগি আছে মোৰ সেই কাৰণে আজি হুই যাও ভন্টি এইটো আজি জাস্ট কেকটো বনাই থব কালি ক্ৰীম লগাই কাইলে আমি কি বুলি কম 1 লাখৰ নিউ ইয়াৰে ওলাইছিলে 1 লাখৰ সেলিব্ৰেশন কৰিম ন কেক কাটিম আৰু 1 লাখৰ নামত আৰু পুৰহিলে বহুত ধুনিয়াকৈ আমি মানে পাৰ্টি এটা আয়োজন কৰিম 1 লাখৰ দেই কি ভন্টি আৰু মই আপোনাক সাৰপ্ৰাইজ দিম ভাবিছিলো আপোনালোকে শুনা পাইছে নাই নাজানো ভন্টি আৰু হি বুলে সাৰপ্ৰাইজ দিম বুলি ভাবিছিলে কিন্তু কি কিন্তু মই জল্দি আহি পাই গলো একচুয়ালি মানে কামৰ পৰা আমাৰ জুনিয়ৰ পৰা যদি কোনোবাই কেক অৰ্ডাৰ দিব বিচাৰে পাহিজ ডেলি কিউট বুলি আছে ইনষ্টাগ্ৰামৰ লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে অৰ্ডাৰ দিব পাৰিব বহুত কষ্ট কৰি ভন্টিয়ে এফালে বনাই দিছে আৰু আমাৰ এই ৰিজনৰ ফুটি চাওক 100K কৈ দে আকৌ অঞ্চু 100K ইয়েস ইয়োর দে অঞ্চু 100K ইয়োর দে 100K यार स्टाइल लिखिए ना पाए এজনে যি কৰে দুজনে হেতুৱে কৰিব ধৰে মানে আৰু আপোনালোক সকলোকে বহুত ধন্যবাদ বহুত বেছি ধন্যবাদ মানে আমি মানে হৰুৰাকে আজি কেক এটা কাটিলো বুলি ভাবিলো ভন্টিয়ে মানে কেকটো বহুত কষ্ট কৰি বনাই থৈ দিছে তাকে কেকটো কাটিলো কেকটো এটা কোনে কাটিব কেক মই কাটিম নে কোনে কাটিব তেতিয়াহ'লে এনেকে না হয় টেবুলটো ওচৰত দি দে আৰু হেপী বাৰ্থডে এইফালে ধৰক 100K yes cake ধৰ yes Happy birthday no happy 100K কেক বড়ে খেলো কেক সব বড়ে খেলো এই ভন্টিয়ে ধুনিয়া বনাই দিছে ইয়ে বিশ্বজিৎ বলো দাদাই ভাল $100K
ধুনুকে এতিয়া কাটিব দে খুৰীক কাটিব মাদেক কাটিব দে মাদেক খা খা বেটা লৈ খা ইমান ডাঙৰটো লৈ সৰুকে কৰি দে নোৱাৰিব ইমান ডাঙৰকে হৈ গ'ল আৰু এক পিচ দি দে অঞ্চুক দি দে অঞ্চুক দি দে গুড অঞ্চুক খা য়েছ আৰু আপোনালোকে অলপমান খাই ল'ব দেই আমাৰ ইয়াৰ পৰাই দি দিছো এক পিচ কাটি এক পিচ দি দে দি দে ইয়াকে দি দে তই খাই দিব আদিয়ে খাই দিব আপোনালোকৰ ভাগটো দেই আদিয়ে খাই দিব আপোনালোকৰ ভাগ অঞ্চুৱে খাইছে এফালে খুৱাই দে ইয়াক খুৱাই দে ইয়াকে কেক লগাই দিলে সিহঁতৰ ইয়াব এইটো দেই মোৰ চোলাটো কি কৰি দিলে চাওক দেখাচোন মোৰ চোলাটো জেকেটটো এইটো চাওক গোটেই লগাই দিলে ক্ৰীম বহুত দুষ্ট এনেকুৱা দুষ্ট কৰে নহয় দুইজনক মই বৰ্ডিং স্কুল ৰাখি আহিম দেই স্কুল যাবি নে ধেমাজিত স্কুল পঠিয়াই দিম বৰ্ডিং স্কুল ঠিক আছে দুইজনক পঠিয়াই দিব লাগিব বহুত দুষ্ট ইমান দুষ্ট অভাৰ উৎপাত হৈ গ'ল আপোনালোকে বহুত দিন হৈ গ'ল দেখা নাই আদি অঞ্চুক দেখুৱাই দিছো এইফালে আমাৰ আদি অঞ্চু এইটো হৈছে আদি বহুতে কয় চিনিব নোৱাৰি এইটো অঞ্চু আমাৰ ঘৰৰ মানুহে চিনি পায় আৰু অঞ্চুৱে গান এটা গাব শিকিছে অঞ্চু গান এটা গাই দিছোন গাই দিয়া নাই মাজুলীটো নহয় কটাকাৰেটো গাই দিয়া দন্তিয়াটো আপুনি চুপ থাকিলেহে শুনি পাব ৰ'ব গাই দে বেটা গাই দে বেটা বৰষুণ দিব আৰম্ভ হৈছে সকলোৱে কেক কাটি গুচি গ'ল আৰু আপোনালোকৰ ফালে বৰষুণ দিছে নাই জনাবচোন আমাৰ ইয়াত মানে বৰষুণ দি আছে অলপমান মোবাইলটো চাইড কৰিলো মানে এতিয়া ইউটিউবৰ বিষয়ে অলপমান কওঁ নহয় জানো 100K এটা মানে বহুতেই ডাঙৰ এটা মানে সপোন পূৰণ হৈছে বুলি ক'ব লাগিব কিন্তু কি হৈছে মানে মোৰ 100K হওঁতে সিমান ফূৰ্তি লগা নাই যিমান মোৰ 50K হওঁতে লাগিছিলে 50K হওঁতে মোৰ চকুৰ পানী নিজে চকুৰ পানী ওলাই গৈছে ইমানে ফূৰ্তি লাগিছিলে সেইটো সময়ত সঁচাকে সঁচা কথা এইটো তই গম নাপাওঁ মই নিজে অকলে তেতিয়া মানে একদম 50K হোৱাৰ কথা কাহিনী কৈ দিছো একদম মানে মই মিঠাই চিঠাই কিনি মনোজ ভাইৰ ঘৰত দৌৰিছো মই একদম পাখিহঁতেও আছিলে তেতিয়া চবকে খুৱাইছিলো ভিডিঅ'টো আছে আপোনালোকে চাব পাৰিব 50Kটো কিন্তু মানে সেই 100K এটা ভেলুটো বেলেগ হয় 50K 100K বেলেগ নহয় জানো 100K হলেও নিজকে ইউটিউবাৰ মানে ইউটিউবাৰ বুলি ক'লে কিবা এটা লাজে লাগি যায় মোৰ মানে ইউটিউবাৰ বুলি কোনোবাই কিবা কৰিলে কিন্তু মই এতিয়া যিহেতু মানে ৱেডিং ফটোগ্ৰাফাৰ মানে বিয়াত ফটো মাৰি থাকো সেইবোৰতে ব্যস্ত হয় মানে ব্লগ বনাব পৰা নাছিলো আৰু চেনেলটো মানে বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাছিলো বহুত দিনৰ পৰা বুলি ক'লে নহ'ব চাগে কিমান বা হ'ল নাজানো এবছৰে হ'ল নে কিমান হ'ল একজেক্টলি গম নাপাওঁ লাষ্ট টাইম চাগে মনোজ ভাইৰ অভিমান ফিল্মখন আহোঁতে মই দিছিলো নেকি আৰু ব্লগ ঢেৰ বনাই থৈছিলো মই কস্তুৰীৰ ফটোশ্বুট কৰিছিলো অভিমান ফিল্মখন বনাওঁতে তাৰপিছত আৰু এই মানে ঢেৰ ব্লগ বনাই থোৱা আছিলে মোৰ মানে হাৰ্ড ডিস্ক এখন বেয়া হৈ গ'ল হাৰ্ড ডিস্কখনত ৰাখিছিলো মই ডং ভেলী যোৱা শ্বিলং ফুৰিব যোৱা ঢেৰ তিনিখন ভিডিঅ' আছিলে তিনিটা ভিডিঅ' আছিলে 6টা ভিডিঅ' আছিলে হাৰ্ড ডিস্ক এখন বেয়া হৈ গ'ল মানে সেই হাৰ্ড ডিস্কখনতে মোৰ মানে সেই ব্লগ কেইটা গুচি গ'ল তাৰপিছত মানে বনোৱা নহ'লে আৰু আজি যিহেতু মই 100K পাইছো মানে 100K মই মানে এনে ইমান সহজে পোৱা নাই মানে এই চাগে 97Kতে মোৰ 97 নহয় মানে 90 ঘৰৰ ভিতৰতে মানে মোৰ এবছৰমান ৰৈ থাকিলে নেকি চেনেলটো তেনেকে ন হ'ব পাৰে সেনেকে ৰৈ থাকিলে চাগে আৰু মানে মোৰ মানে ইউটিউবাৰ হোৱাৰ সপোন একদম বহুত আগৰে পৰাই আছিলে 2015-16 চনৰ পৰাই মই ইউটিউবৰ লগত জড়িত আছো আৰু সেই তেতিয়াই মানে মই ইউটিউব খুলিছিলো 2015-16 চনতে আৰু প্ৰথম যিটো চেনেল খুলিছিলো নহয় সেই চেনেলটো এতিয়াও আছে ইউটিউবত নাম আছিলে টেকনিকেল জ্ঞান গুৰু বুলি 35,000 ছাবস্ক্ৰাইবাৰ নে কিবা এটা ছাবস্ক্ৰাইবাৰ তেতিয়া হৈছিলে আৰু এই কাহিনীটো চাগে মই আগতো ক'ৰবাত শুনাইছো ভিডিঅ' এটাত হ'লেও আৰু এবাৰ শুনাই দিছো এনেকে মানে মোৰ ইউটিউবত আৰম্ভণি মানে টেকনিকেল চেনেল এটা খুলিছিলো মোবাইলৰ বিষয়ে কৈছিলো কিবা গেজেটছৰ বিষয়ে কৈছিলো তেনেকে মানে মোবাইলৰ ৰিভিউ বনাইছিলো ভিডিঅ' এডিটিঙৰ বিষয়ে বনাইছিলো তেনেকে বনাই মানে প্ৰথম টকা মানে সেই তেতিয়াই পাইছিলো 2016 নহলে 17 চনতে পাইছিলো তেতিয়া মই পাইছিলো প্ৰথম মানে 8,000 টকা নে 8,000 টকা পাইছিলো কি কৰিলে সেইটোৱে য়েছ সেইটোৰ পৰা মই কি কৰিছিলো ইউটিউবতে মানে ইনভেষ্ট কৰিছিলো মই ট্ৰাইপড এটা কিনিছিলো মাইক কিনিছিলো সেই মাইকটো কথাটো কৈ থাকোতে কল এটা আহি গ'ল আৰু মানে ইউটিউবৰ টকাটো কি কৰিলে বুলি সুধিছিলে ইউটিউবৰ টকাৰে সেই টকাটো মই মানে ইউটিউবতে ইনভেষ্ট কৰিছিলো তেতিয়া ইউটিউব চেনেলৰ কাৰণে মই মানে ট্ৰাইপড এটা কিনিছিলো ট্ৰাইপডটো মানে তেতিয়া দিনৰ অলপ দাম আছিলে 1800 নে 2200 কিবা লৈছিলে এই মাইক এটা কিনিছিলো মাইকটো তেনেকে দাম লৈছিলে 1800-2200 এনেকে বয়া BYM মানে 2016-17 চনৰ কথা এইবোৰ বহুত দাম আছিল তেতিয়া এতিয়া অলপ কম দামতে পায় আৰু
সেয়াই আৰু তেতিয়াৰ পৰাই মোৰ সপোন আছিলে যে মোৰ কোনোবা দিনাখন 100K হ'ব, ময়ো এদিন ইউটিউবাৰ হ'ম। মানে হয়তো সকলোৱে বুলি কৈছো আৰু মানে চবেই যিসকলে মানে এইবিলাকত অলপ ইণ্টাৰেষ্টেড আছে তেওঁলোকে ভাবে যে ময়ো এদিন ইউটিউবাৰ বনিম, মোৰো 100K হওক। সেনেকে সকলোৱে সপোন চাই। এদিন ময়ো সপোন চাইছিলো, আজি সপোনটোও যদি পূৰ হৈছে হলেও সেই ফিলটো অহা নাই, যিটো ফিল আহিব লাগিছিলে। মোতকে বেছি তাইৰ বেছি ফূৰ্তি। মানে তাই মানে কি কৰিছে, মই কাম কৰি আছো, মানে ধেমাজি গৈছিলো, ধেমাজিত মানে জোৰণ এখনত ফটো মানে মই ভিডিঅ' কৰি দিব গৈছিলো, ফটোগ্ৰাফাৰ লগৰজন আছিল লগতে। তাই মানে মোক কল কৰি আছে, আৰু 5টা আছে, 4টা আছে বুলি, 3টা আছে, 2টা আছে। তাত কাটিলে অলপ দেৰি পিছত হৈ গ'ল নহয় বুলি কৈছে। আকৌ মাহীয়ে ফোন কৰিছে, 1 লাখ হৈ গ'ল নহয়, পাৰ্টিটো নিদিও নেকি বুলি। তেনেকেই মানে সিহঁতৰহে ফূৰ্তি, সিহঁতে ছাৰপ্ৰাইজ দিম বুলি কেক বনাই থৈছিলে। মই সিহঁতক ফোন কৰি কৈছো যে মই 6টামান বজাত তাৰ পৰা ওলাম, মানে ৰাতি 8টামান বজাত পাম, 9টামান বজাত পাম। মই ইফালে তাৰ পৰা 4টামান বজাতে ওলাইছো, 6টামান বজাত ঘৰে পাই গৈছো মই। সিহঁতে কেক বনাব বহিছে, সিহঁতে মানে ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলে, ছাৰপ্ৰাইজ দিবলৈ সময়ে নাপালে। তেনেকুৱাকে আৰু কাহিনীটো মানে, আৰু বহুত দীঘল কাহিনী মানে আছে, ক'বলগীয়াতো ঢেৰ আছে, কিন্তু আজিলৈ বাৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো, যিসকলে মানে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰে আৰু কমেণ্ট কৰে। কমেণ্ট কৰাবোৰকো ধন্যবাদ, সকলোকে ধন্যবাদ। আৰু আপোনালোকেও সপোন চাওক, এদিন সপোন পূৰ হ'বই। সকলোৱে মানে সপোন চালেহে সপোন পূৰ হ'ব, নহয় জানো? আৰু আমি যিহেতু দেখিছে, আৰু আমিও মানে ইমান দুখীয়া ঘৰৰ ল'ৰা, একদম কষ্ট কৰি উঠি আহিছো এনেকে। এতিয়া যেনেকে পঢ়া শুনাটো ইমান ভাল নহ'ল, এতিয়া এই ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী কৰি তেনেকে খাই আছো। তাৰপিছত এতিয়া ইউটিউবটোও মানে চলাই যাম, ইউটিউবৰ পৰা যদি 2 টকা পাওঁ সহায় হ'ব। তেনেকে আপোনালোকে যদি কিবা এটা কোনোবাই চেনেল খুলিম বুলি ভাবিছে, সপোন চাইছে, তেতিয়াহ'লে কৰক, আজি কৰক, লাগিলে 5 বছৰ পাছত হ'লেও এদিন নহয় এদিন হ'বই, নহয় জানো? এদিন নহয় এদিন হ'বই। ইয়াৰ পিছত কি হ'ব এই আমনি পাইছে আৰু হ'ব, তাই আমনি পাইছে, এতিয়া আপোনালোকেও আমনি পাইছে, মই গম পাইছো। ঠিক আছে বাৰু, আজিলৈ ভিডিঅ'টো ইমানতে, আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। চাই থাকিব দেই ভিডিঅ'। চাই থাকিব।